দতমা বিধানসভা সমষ্টি 22,899 গৰাকী আই মাতৃক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ বিতৰণ কৰা হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা অভিলাষী আঁচনি আছিল যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, আৰু এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰতিটো সমষ্টিতে অতি কমেও 20-25 হাজাৰ, কোনোবা সমষ্টিত 30-35 হাজাৰলৈ আই মাতৃ আছে। সকলোকে আমি 10,000 টকাকৈ অৰ্থনৈতিক সহায় কৰিছিলোঁ যাতে তেখেতসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু মহিলাসকলৰ মাজত উদ্যমিতা বৃদ্ধি হয়। আজি সঁচাকৈ আনন্দিত যে দতমা সমষ্টিত আমাৰ BTCৰ চিফ আগ্ৰামা মহিলাই ডাঙৰীয়াৰ উপস্থিতিত আমি সকলোৱে ইয়াত এই চেকসমূহ বিতৰণ কৰিলোঁ, আৰু মোৰ বিশ্বাস আছে যে এই আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্য অঞ্চলত থকা আই মাতৃসকল যথেষ্ট উপকৃত হ'ব। এই আঁচনিৰ ধন বিতৰণৰ ক্ষেত্ৰত মানে ভিও গ্ৰুপ লাগে CRPৰ নামত 500 টকাকৈ সংগ্ৰহ কৰা এটা অভিযোগ আছে। তেনেকুৱা হ'ব নালাগে, কাৰণ আমাৰ ইয়াৰ গোটেই ব্যৱস্থাটো চৰকাৰী ব্যৱস্থাৰ বাদে হয়। যদি ক'ৰবাত আপোনালোকৰ কিবা অভিযোগ আছে, অভিযোগ আমাক দিব পাৰে, মই DC ডাঙৰীয়াক ইমিডিয়েটলি ক'ম এই অভিযোগসমূহ চাবৰ কাৰণে। আৰু এটা কথা স্পষ্ট যে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত CLA ভিও বাইদেউসকলে যথেষ্ট সহায় কৰাৰ কাৰণে আমি এই পৰ্যায়লৈ আহিব পাৰিছোঁ। আজি অসমত 40 লাখ আই মাতৃক একেলগে এই ধৰণৰ ধন দিয়াটো, আৰু 4,000 কোটি টকাৰ আঁচনি, আৰু ইয়াত কোনো বেলেগ ধৰণৰ দুৰ্নীতি হ'বই নোৱাৰে। কিয়? এই কাৰণেই যে তেওঁলোকক আমি চেক প্ৰদান কৰিছোঁ। সকলোৱে আজি হাতে হাতে চেক লৈ গৈছে। চেক লৈ যোৱা মানে তেওঁলোকৰ একাউণ্টত পইচা জমা হ'ব, গতিকে মাজত আৰু বেলেগ মানুহ থাকিবই নোৱাৰে। গতিকে সেই ধৰণে এটা নিকা স্বচ্ছ ব্যৱস্থাৰ মাজেৰে কৰা হৈছে, আৰু এই গোটেই প্ৰক্ৰিয়াটোত যিসকলে আবেদন কৰিছে সকলোৱে পাইছে। মাত্ৰ আমাৰ যিকেইটা ক্ৰাইটেৰিয়া আছিল যে আমাৰ এই অঞ্চলততো সেই ক্ৰাইটেৰিয়াটো ফুলফিল নহয়, কাৰণ যে ট্ৰাইবেল মানুহৰ 3টাতকৈ বেছি বাচ্চা থাকিলেও আমাৰ সেইটো এলাউ কৰা আছে। ট্ৰাইবেল এৰিয়াক বাদ দি যিসকল জেনেৰেল এৰিয়া, তাত 3টাতকৈ বেছি ল'ৰা ছোৱালী থকা বাইদেউসকল ইয়াৰ পৰা বঞ্চিত হৈছিল। তাক বাদ দিতো আমাৰ দতমাততো মোটামুটি সকলোৱে পাইছে, আৰু ইয়াতে যদি চাই এপ্লাই কৰা মানুহ হ'ব হয়তো 24,000 বা 23,000, পাইছেও 23,000, এনেকুৱা। ইয়াত বহুত বেছি ডিফাৰেঞ্চ নাথাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।